পাঞ্জাবাৰীস্থিত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ নিযুক্তি পত্ৰ প্ৰদান কাৰ্যসূচী পৌৰ কৰ্মচাৰী আৰু নগৰ তথা গাঁও পৰিকল্পনা সঞ্চালকক স্থায়ী নিযুক্তি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰে নিযুক্তি পত্ৰ অনুষ্ঠানত উপস্থিত থাকে নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি বহু বিষয়া ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে পৌৰসভা আৰু পৌৰ নিগমসমূহ পোনপটীয়াকৈ চৰকাৰৰ অধীনত নাহে বাবে প্ৰাদেশিকীকৰণৰ বাবে হৈছিল সমস্যা শেহতীয়াকৈ বিধানসভা অধিৱেশনত আইনখন সংশোধন কৰা হৈছিল আৰু যাৰ বাবে আজি চাকৰিসমূহ দিবলৈ সক্ষম হৈছে চৰকাৰে এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীৰ দৰে লাভ কৰিব সকলো সা-সুবিধা OPS নতুবা NPS পেন্সন আঁচনিৰ অধীনত লাভ কৰিব পেন্সন আপোন ঘৰ বা লোনৰ বাবেও লাভ কৰিব চৰকাৰী আঁচনি আৰোগ্য যোজনাৰো সা-সুবিধা লাভ কৰিব কৰ্মচাৰীসকলৰ দুৰ্ঘটনাত মৃত্যু হলে পৰিয়ালৰ লোকে লাভ কৰিব দৰমহা লগতে স্বাগত সতীৰ্থ পৰ্টেলৰ জৰিয়তেও বদলিৰ সুবিধা থাকিব কৰ্মচাৰীসকলৰ চৰকাৰৰ প্ৰত্যক্ষভাৱে অন্তৰ্গত নোহোৱা আৰু পৌৰ নিগম আৰু পঞ্চায়তক চৰকাৰী ব্যৱস্থাৰ তৃতীয় খলব বুলি গণ্য কৰাৰ বাবে আমাৰ মাজত সদায় এটা কথা আছিলে যে আমি প্ৰয়োজন হলে পুঁজিৰ যোগান ধৰিম কিন্তু তেখেতসকলৰ চাকৰি আমি সংবিধান মতে চৰকাৰীকৰণ বা প্ৰাদেশিকৰণ কৰিব নোৱাৰো বিধানসভাত আইনখন পাছ হোৱাৰ পিছতো বিভিন্ন কাৰিকৰী কাৰণত আমি আইনখনক ৰূপায়ণ কৰিব নোৱাৰিলো আৰু তাৰ ফলত কৰ্মচাৰীসকল চৰকাৰীকৰণ বা প্ৰাদেশিকৰণ হ'ব নোৱাৰিলে UPSত 16% কন্ট্ৰিবিউশন ষ্টেটে কৰে 10% কন্ট্ৰিবিউশন কৰ্মচাৰীয়ে কৰে কিন্তু পেনশন আৰু যি আমাৰ পেনশনৰ লগত যেটো ডিয়াৰনেছ এলাউন্স হেতু আমি আগৰ OPSৰ দৰে পাম যদি আমাৰ 10 ইয়াৰ্ছতকৈ ওপৰত চাকৰি থাকে চৰকাৰী কৰ্মচাৰী হোৱাৰ লগে লগে আপোন ঘৰ আপোন বাহন আদি দৰে সুবিধা আপোনালোকে নিজকে অন্তৰ্ভুক্ত কৰিব পাৰিব আপোনালোকে এতিয়া ফুল মেডিকেল ৰিইম্বাৰ্সমেন্টৰ কাৰণে আপোনালোক এলিজিবল হ'ব কৰ্মৰত অৱস্থাত কোনোবা চৰকাৰী কৰ্মচাৰী যদি মৃত্যু হয় তেতিয়া হলে তেওঁৰ পৰিয়ালে আপ টু 60 ইয়াৰ্স আজি যি ধৰণে আমি দৰমহা পাই আছো তেনেকে ফুল স্যালাৰি পাই থাকিব আৰু ৰিটায়াৰমেন্টৰ পিছত তেওঁলোকে NPS UPSত আপোনালোকৰ যেনেকুৱা স্কিম আছে তেনেকে তেওঁলোকে পেনশন পাই থাকিব স্বাগত সতীৰ্থ পৰ্টেলৰ জৰিয়তে আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰো কৰিব